লংকাৰ উদালিত মীন বিভাগৰ অভিযানত 600 কিলোগ্ৰাম নিষিদ্ধ থাইলেণ্ড মাগুৰ জব্দ লগতে জব্দ এখন টাটা মোবাইল বাহন উদালি আৰক্ষীৰ সহযোগত এই অভিযান চলাইছিল মীন বিভাগে উদালিৰ এজন লোকৰ পুখুৰীৰ পৰা থাইলেণ্ড মাগুৰখিনি বাহনত উঠাই থকাৰ অৱস্থাতেই জব্দ কৰা হয় জব্দকৃত থাইলেণ্ড মাগুৰখিনি নগালেণ্ডলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল অসাধু চক্ৰই পৰৱৰ্তী সময়ত জব্দকৃত থাইলেণ্ড মাগুৰসহ বাহনখন উদালি আৰক্ষী পহৰা চকীলৈ লৈ অনা হয় ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই বিভাগৰ অভিযানত 600 কিলোগ্ৰাম নিষিদ্ধ থাইলেণ্ড মাগুৰ জব্দ কৰিছে লগতে এখন বাহনো জব্দ কৰিছে উদালি আৰক্ষীৰ সহযোগত এই অভিযান চলাইছিল মীন বিভাগে উদালিৰ এজন লোকৰ পুখুৰীৰ পৰা থাইলেণ্ড মাগুৰখিনি এখন বাহনত উঠাই থকা অৱস্থাতেই জব্দ কৰা হৈছে জব্দকৃত থাইলেণ্ড মাগুৰখিনি নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল অসাধু চক্ৰই আৰু পৰৱৰ্তী সময়ত জব্দকৃত থাইলেণ্ড মাগুৰসহ বাহনখন উদালি আৰক্ষী পহৰা চকীলৈ লৈ যায় ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই হোজাই জিলাৰ উদালি গাঁৱত এখন বলেৰো পিকআপ বাহনত উঠাই থকা অৱস্থাত 600 কেজি থাইলেণ্ড মাগুৰ হোজাই জিলাৰ মীন বিভাগে ধৰিবলৈ সক্ষম হৈছোঁ এই মাগুৰখিনি এটা পুখুৰীত আনি ৰাখিছিলে আৰু তেওঁলোকে সময় সুবিধা বুজি নাগালেণ্ডলৈ লৈ যাব বিচাৰিছিলে বলেৰো পিকআপ বাহনখন নাগালেণ্ডৰ ৰেজিষ্ট্ৰেশ্যন আছে আৰু আমি যেতিয়া গম পালোঁ আমি লগে লগে আহি এতিয়া আমি থানাত খবৰ দিলোঁ উদালি আউটপোষ্টত পেট্ৰল পোষ্টত খবৰ দিছোঁ আৰু তেওঁলোকো গৈ আমি এটা থানালৈ লৈ আহিছোঁ আৰু এই মাছখিনি আমি ডিছপ'জ কৰাৰ ব্যৱস্থা কৰিম কাৰণ অসম মীন আইন মতে থাইলেণ্ড মাগুৰ পৰিবহণ কৰা আৰু পালন কৰা নিষিদ্ধ আৰু এইকাৰণেই নিষিদ্ধ যে থাইলেণ্ড মাগুৰ এটা পুখুৰীত থাকিলে অন্যান্য যিখিনি আমাৰ স্থানীয় মাছ আহে এই স্থানীয় মাছখিনিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় থাইলেণ্ড মাগুৰে সকলোবিলাক মাছ খাই ধ্বংস কৰি দিয়ে আৰু এই মাছৰ মূল্যও অতি কম মাত্ৰ কেজি 100 টকা দাম কিন্তু আমাৰ স্থানীয় যিবিলাক বাহু মাছ আছে তাৰ কেজি 300ৰ পৰা 400 টকা গতিকে মাছ পালকসকলতো লাভ নহয় বৰঞ্চ লোকচানৰ মুখ দেখে আৰু এই থাইলেণ্ড মাগুৰখিনি অবৈধভাৱে ইয়াত ৰাখিছিলে আৰু ইয়াৰ পৰা নাগালেণ্ডলৈ নিব বিচাৰিছিলে আৰু ইয়াৰ মূল্য 600 কেজি থাইলেণ্ড মাগুৰৰ মূল্য 6 লাখ টকা হ'ব পাৰে গতিকে এতিয়া আমি এইখিনি ডিছপ'জ কৰাৰ ব্যৱস্থা কৰিছোঁ ৰাইজক অনুৰোধ কৰিছোঁ থাইলেণ্ড মাগুৰ মাছ কোনেও নুপুহিব তাকো উৎসাহিত নকৰিব কাৰণ অসমৰ যিখিনি থলুৱা মাছ আছে এই মাছখিনিয়ে আমাৰ কাৰণে যথেষ্ট আপোনালোকে থলুৱা মাছ পোহক থাইলেণ্ড মাগুৰ অতি কম সময়ৰ ভিতৰত যথেষ্ট ডাঙৰ হয় বুলি ভাবি আপোনালোকে পালন নকৰিব কাৰণ নহ'লে আমাৰ আৰু লোকেল মাছখিনি নিঃশেষ হৈ যাব ধন্যবাদ আটক কৰা মানে আমি গাড়ীখন লৈ আহিছোঁ গাড়ীখন এতিয়া আমি থানাত চঞ্জাই দিছোঁ আমি 3000 টকা মীন আইন মতে ফাইন হয় আমি 3000 টকা ফাইন কৰিছোঁ আৰু এতিয়া আমি মাছখিনি ডিছপ'জ কৰাৰ ব্যৱস্থা কৰিম কাকো আটক কৰা হোৱা নাই কিন্তু গাড়ীখন আনিছোঁ এতিয়া নিশ্চয় ইয়াৰ ড্ৰাইভাৰ কোন আছে ড্ৰাইভাৰজন পলাইছে গতিকে ড্ৰাইভাৰ কোন আছে কি আছে পিছত এইটো ওলাব এইখিনি আমি হোজাই জিলাৰ উদালি গাঁৱত এজন কৃষকে তেওঁ পুখুৰীৰ পৰা তেওঁক সুধিছিলোঁ যে আপুনি পালন কৰিছে নেকি পালন কৰা নাই তেওঁ বেলেগৰ পৰা আনি ইয়াত ৰাখিছে আৰু সময় সুবিধা বুজি নাগালেণ্ডলৈ নিব বিচাৰিছিলে তাৰমানে আপোনাৰ থাইলেণ্ড মাগুৰৰ এটা